Question number 68 এই কোৱেশ্চনটোত আমাক দুটা নাম্বাৰৰ প্ৰডাক্ট উলিয়াব দিছে আৰু এই দুটা নাম্বাৰ আপোনালোকে দেখিছে বহুত ডাঙৰ হয় এনেকুৱা কোৱেশ্চনবিলাকে বহুত টাইম কনজিউম কৰে ঠিক আছে তো এতিয়া আমি ইয়াক অকমান সিম্পল ফৰ্মলৈ লৈ যাব পাৰো নেকি হেতু চাম ঠিক আছে তো ইয়াতে যোনটো ফাৰ্স্ট নাম্বাৰ আছে 9,35,421 হেতু এজ ইট ইজ ৰাখি দিম আৰু 625 ক আমি লিখিব পাৰো 25 ৰ স্কয়াৰ 25 মাল্টিপ্লাই বাই 25 কৰিলে 625 পোৱা যায় আপোনালোকে জানে তো এইকাৰণে আমি ইয়াক এনেকৈ লিখি ল'ব পাৰো আৰু 25 ক আমি লিখিব পাৰো 100/4 তাৰ মানে 100 ক 4 দি ডিভাইড কৰিলে 25 পোৱা যায় ঠিক আছে তো যেহেতু ইয়াত স্কয়াৰ আছে স্কয়াৰটো আহি যাব আৰু ইফালে এই নাম্বাৰটো আমি আকৌ এজ ইট ইজ ৰাখি থম ঠিক আছে এতিয়া এই নাম্বাৰটো আৰু 100 ৰ স্কয়াৰক আমি মাল্টিপ্লাই কৰি দিম তো এটো হৈ যাব 935,421 100 ৰ স্কয়াৰ হলে ইয়াত 4টা 0 আহি যাব ঠিক আছে আৰু তলত যেহেতু 4 ৰ স্কয়াৰ আছে তো এটো হৈ যাব 4 * 4 ঠিক আছে তেতিয়া আমাৰ ক্যালকুলেশনটো অকমান ইজি হৈ যাব এই 4 টো দি ওপৰ নাম্বাৰটোক ডিভাইড কৰিম তাৰপিছত যোনটো নাম্বাৰ আহিব তাক আকৌ 4 দি ডিভাইড কৰিম তো এখিনি কৰাৰ পিছত ইয়াৰ যোনটো আনসাৰ আহিব হেতু হৈ যাব 5846382125 অপচন নম্বৰ সি টো অকমান ভুল হৈ আছে হেতু হ'ব লাগে ইয়াৰ আনসাৰটো ইয়াতে 1 এটা এক্সট্ৰা হৈ আছে ইকনতে তো আপোনালোকে ক্যালকুলেশন কৰি চালে এই নাম্বাৰটোৱে পাব ঠিক আছে মই ক্যালকুলেশন খিনি কৰি থকা নাই নহলে টাইমটো বহুত মানে ভিডিওটো বহুত দীঘলীয়া হৈ যাব আমি এতিয়া নেক্সট কোৱেশ্চনটো চাই লওঁ ইয়াৰ নিচিনাই হয় নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 69 এই কোৱেশ্চনটোত আমাক দুটা নাম্বাৰৰ প্ৰডাক্ট উলিয়াব দিছে আৰু নাম্বাৰ কিটা হৈছে 121 * 5^4 ঠিক আছে ইয়াটো আমি আগৰ নিচিনাকে যোনটো মেথড ইউজ কৰিছিলো হেতুৱে ইউজ কৰিম তো ইয়াতে 121 ক আমি এজ ইট ইজ ৰাখি দিম 5^4 তাৰমানে 625 হয় তাৰমানে 5 ক যদি আমি 4 বাৰ মাল্টিপ্লাই কৰো এটো আকৌ 625 এ হ'ব ঠিক আছে তো ইয়াক আমি লিখিব পাৰো 625 again 625 ক আমি লিখিব পাৰো 25 ৰ স্কয়াৰ আগতে যেনেকৈ কৰিছিলো ঠিক আছে আকৌ আমি জানো 25 ক আমি লিখিব পাৰো 100/4 100 ক যদি 4 দি ডিভাইড কৰো তেতিয়া হলে 25 পাম আৰু যেটো স্কয়াৰ আছে তো স্কয়াৰ আহি যাব ঠিক আছে তো এতিয়া আমি 121 ক 100 ৰ স্কয়াৰেৰে মাল্টিপ্লাই কৰি দিম আৰু 4 স্কয়াৰটো এজ ইট ইজ থাকি যাব তো এটো হৈ যাব 121 100 ৰ স্কয়াৰ মানে কিমান হৈ যাব এফালে আমি 4টা 0 লগাই দিলে হল আৰু তলত 4 * 4 আহি যাব ঠিক আছে তো এতিয়া আমি প্ৰথম এই 4 টো দি এই নাম্বাৰটোক ডিভাইড কৰিম তাৰপিছত থাকি যোৱা নাম্বাৰটোক আমি আকৌ 4 দি ডিভাইড কৰিম ঠিক আছে তো এখিনি কৰিলে কিমান পাম আমি তো 4 3 * 12 ঠিক আছে 4 3 * 12 again ইয়াত 1 আহি গল তো এটো ডিভিজিবল নহয় 0 আহি যাব 10 হৈ গল 4 2 * 8 2 থাকি যাব আৰু ইফালে 0 20 তো 4 5 * 20 দুটা 0 লগাই দিলে হল এটো হৈ যাব 302500 ঠিক আছে again 4 দি ডিভাইড কৰিম এই নাম্বাৰটোক ঠিক আছে তো এটো হৈ যাব 4 7 যা আমি জানো 28 হয় আকৌ 2 থাকি যাব ইফালে 22 4 5 যা 20 again 2 থাকি যাব ইফালে 25 4 6 যা 24 1 ক্যারি থাকি যাব ইফালে 0 10 4 2 যা 8 আকৌ 2 ক্যারি থাকি যাব ইফালে 0 20 তো 4 5 যা 20 তো ইয়াৰ আনসাৰটো হৈ যাব 75625 ঠিক আছে Question number 70 এই কোৱেশ্চনটো আমাক দিছে how much time will it take for an amount of rupees 900 to yield rupees 81 as interest at 4.5% per annum of simple interest তো এই কোৱেশ্চনটো simple interestৰ হয় আৰু ইয়াতে আমাক এটা এমাউন্টৰ কথা কৈছে rupees 900 এই 900 rupees to simple interestত দিয়া হৈছে আৰু ইয়াপা যোনটো simple interest পোৱা গৈছে এটা সময়ৰ পিছত হেতু হৈছে 81 rupees ঠিক আছে আৰু ৰেট অফ ইন্টাৰেষ্ট আমাক দিয়া আছে 4.5% per annum ইয়াতে আমাক টাইমটো উলিয়াব দিছে যে হে 900 টকাটো কিমান সময়ৰ কাৰণে দিয়া হৈছিল ঠিক আছে তো ইয়াত যি ইনফৰমেশন আমাক দিয়া আছে হেখিনি আমি ফাৰ্স্ট নোট কৰি লওঁ ইয়াতে আমাক প্ৰিন্সিপাল দিয়া আছে 900 rupees ইয়াতে আমাক সিম্পল ইন্টাৰেষ্ট দিয়া হৈছে 81 rupees তাৰমানে 900 ক আমি সিম্পল ইন্টাৰেষ্টত দিছো আৰু সিম্পল ইন্টাৰেষ্ট আমি 81 rupees পাইছো আৰু আমাক ৰেট দিয়া আছে ৰেটটো হৈছে 4.5% per annum ঠিক আছে এটা আমাক টাইম উলিয়াব লাগে ইয়াত ঠিক আছে কিমান টাইমৰ কাৰণে 900 টকা দিয়া হৈছিল তো এতিয়া ইয়াত আমি সিম্পল ফৰ্মুলা ইউজ কৰিম সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PRT/100 ঠিক আছে ইয়াত আমাক প্ৰিন্সিপাল দিয়া আছে 900 ৰেট দিয়া আছে 4.5 টাইম আমি উলিয়াব লাগিব বাই 100 ঠিক আছে আৰু সিম্পল ইন্টাৰেষ্টটো আমাক দিয়া আছে 81 ঠিক আছে 81 rupees আমাক সিম্পল ইন্টাৰেষ্ট দিয়া আছে তো ইয়াতে যিখিনি কাটা যায় আমি কাটি দিম থাকি যাব 9 * 4.5 * t = 81 ঠিক আছে তো t টো এফালে ৰাখি বাকিখিনিক আমি ইটো সাইডে লৈ আহিম তো 9 * 4.5 ইয়ালে আহি যাব এটা 9 9 যা 81 হয় আৰু 4.5 2 যা 9 হয় তো টাইম হৈ যাব 2 ইয়ার্স তো ইয়াৰ আনসাৰটো ওলাই গল 900 টকা 2 বছৰ কাৰণে দিয়া পিছত
সিম্পল ইন্টাৰেষ্ট 81 rupees পোৱা গ'ল যদিহে ৰেটটো 4.5% per annum হয় ঠিক আছে তো আমি এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো চাই লওঁ Question number 71 এই কুৱেশ্যনটো আমাক দিছে from a point P on a level ground the angle of elevation of the top of a tower is 30 degree if the tower is 200 meter high the distance of point P from the foot of the tower is ঠিক আছে ইয়াত আমি ট্ৰিগনোমেট্ৰি এপ্লিকেশ্যনৰ এইটো কুৱেশ্যন হয় ইয়াতে আমি ট্ৰিগনোমেট্ৰি ৰেচিঅ' ইউজ কৰিব লাগিব তো ফাৰ্ষ্ট কুৱেশ্যনটো বুজি লওঁ কি কৈছে আমাক ইয়াতে আমাক কৈছে যে এটা টাৱাৰ আছে 200 মিটাৰ লং ঠিক আছে এটা 200 মিটাৰ লং টাৱাৰ আছে ঠিক আছে এতিয়া এই টাৱাৰটো এটা পি পইণ্টৰ পৰা তাৰ টপত চোৱা হৈছে এই টাৱাৰটোৰ টপত চোৱা হৈছে ঠিক আছে এই পি পইণ্টৰ পৰা টাৱাৰৰ টপলৈ চোৱা হৈছে আৰু ইয়াত যোনটো এংগল অফ এলিভেশ্যন হয় মানে তলৰ পৰা যোনটো আমি ওপৰলৈ চাই আছোঁ সেই এংগলটো গ্ৰাউণ্ডৰ লগত 30 ডিগ্ৰী হৈ আছে ঠিক আছে আমাক কুৱেশ্যনটোত এইখিনি ইনফৰ্মেশ্যন দিয়া আছে এতিয়া আমাক উলিয়াব দিছে কুৱেশ্যনটোত দ্য ডিষ্টেঞ্চ অফ পইণ্ট পি ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ এই টাৱাৰটোৰ যোনটো ফুট হয় সেই ফুটৰ পৰা এই পি পইণ্টলৈ যোনটো ডিষ্টেঞ্চ হয় সেই ডিষ্টেঞ্চটো আমি উলিয়াব লাগিব ঠিক আছে এতিয়া আমাক যোনখিনি ইনফৰ্মেশ্যন ইয়াত দিয়া আছে সেইখিনিৰ পৰা আমি এই ডিষ্টেঞ্চটো উলিয়াই ল'ব পাৰিম যিহেতু আমাক টাৱাৰৰ হাইটটো দিয়া আছে এইটোক মই অ' আৰু এইটো কিউ বুলি ধৰি লওঁ তো ইয়াতে আমাক অ' কিউ দিয়া আছে 200 মিটাৰ্ছ ঠিক আছে তাৰপিছত আমাক এংগল দিয়া আছে এংগল অ' পি কিউ ইকুৱেল টু 30 ডিগ্ৰী এইখিনি আমাক দিয়া আছে ইয়াতে আমি দেখা পালোঁ যে এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয় ঠিক আছে ইয়াৰ এই এংগলটো 90 ডিগ্ৰী হয় সেইকাৰণে এইটো ৰাইট এংগল ট্ৰাইংগল হয় আৰু ৰাইট এংগল ট্ৰাইংগলৰ ক্ষেত্ৰত আমি ট্ৰিগনোমেট্ৰি ৰেচিঅ' ইউজ কৰিব পাৰোঁ তো ইয়াতে যোনটো আমাক লাগে সেইটো হৈছে এই ট্ৰাইংগলটোৰ বেছ ঠিক আছে পি কিউটো হৈছে ট্ৰাইংগলটোৰ বেছ আৰু অ' কিউটো হৈছে এই ট্ৰাইংগলটোৰ হাইট তো আমি জানো tan থিটা ইকুৱেল টু কি হয় পাৰপেণ্ডিকুলাৰ বাই বেছ tan থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ এডাল হৈছে পাৰপেণ্ডিকুলাৰ আৰু এডাল হৈছে বেছ ঠিক আছে আৰু আমাৰ ওচৰত পাৰপেণ্ডিকুলাৰৰ ভেলুটো আছে 200 আৰু আমাক বেছটো উলিয়াব লাগে পি কিউটো আমি উলিয়াব লাগিব আৰু আমাৰ ওচৰত tan থিটাৰ ভেলু আছে থিটা মিনছ ইয়াত 30 ডিগ্ৰী tan 30 আমাৰ ইয়াত এংগলটো আমি জানো ঠিক আছে তো ইয়াতে আমি এতিয়া tan 30ৰ ভেলুটো উলিয়াই ল'ম tan 30ৰ ভেলুটো হৈ যায় 1/√3 আপোনালোকে টেবলখন চাব পাৰে সাইডত tan 30 ডিগ্ৰী হৈ যায় 1/√3 আৰু ইফালে আছে 200 আৰু ইফালে আমি পি কিউৰ ভেলু উলিয়াব লাগিব তো ইয়াৰ পৰা এই ইকুৱেশ্যনটোৰ পৰা আমি পি কিউ ভেলু পাই যাম পি কিউ ইকুৱেল টু হৈ যাব 200√3 ঠিক আছে তো এইটোৱে ইয়াৰ আনচাৰ হ'ব 200√3 মিটাৰ এই পি পৰা কিউলৈ যোনটো ডিষ্টেঞ্চ হ'ব তো আশা কৰিছোঁ এইটো কুৱেশ্যন বুজি পাইছে আৰু যদি আপোনালোকে ট্ৰিগনোমেট্ৰিটো বেছিকৰ পৰা শিকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলতে ট্ৰিগনোমেট্ৰিৰ টপিকটো বুজোৱা হৈছে ক্লাছ 10ৰ আপোনালোকে একদম বেছিকৰ পৰা শিকিব পাৰিব তো প্লে লিষ্টতে আপোনালোকে পাই যাব ভিডিঅ'খিনি এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 72 এই কুৱেশ্যনটোত আমাক দিছে ষ্টেট মিউজিয়াম এট গুৱাহাটী হেজ এন এভাৰেজ অফ 510 visitors on Sundays and 240 on other days. What is the average number of visitors per day in a month of 30 days beginning with a Sunday? এতিয়া এই কুৱেশ্যনটোত আমাক কৈছে গুৱাহাটীৰ যোনখন ষ্টেট মিউজিয়াম আছে তাত অন এন এভাৰেজ 510 ভিজিটাৰ্ছ ছানডে দিনা ভিজিট কৰে ঠিক আছে আৰু যোনখিনি ৱৰ্কিং ডেজ আছে সেইদিনাখন 240 ভিজিটাৰ্ছ অন এন এভাৰেজ ভিজিট কৰে ঠিক আছে তাৰপিছত আমাক উলিয়াব দিছে the average number of visitor per day in a month of 30 days beginning with a Sunday তো এটা মাহত যোনটো মাহ ছানডেৰে আৰম্ভ হয় সেই মাহটোত পাৰ ডে কেইজন ভিজিটাৰ্ছে ভিজিট কৰিছে সেইটো আমি উলিয়াব লাগিব ঠিক আছে তো ইয়াতে আমি যোনখিনি ইনফৰ্মেশ্যন পালোঁ সেইখিনি ফাৰ্ষ্ট নোট কৰিলোঁ ছানডে দিনা 510 ভিজিটাৰ্ছে ভিজিট কৰে এইটো এভাৰেজ ভেলু হয় 510 ভিজিটাৰ্ছে ছানডেজ ভিজিট কৰে আৰু ৱৰ্কিং ডেজত 240 ভিজিটাৰ্ছে ভিজিট কৰে ঠিক আছে এতিয়া আমাক কৈছে যে এটা মাহত ঠিক আছে 30 ডেজ আৰু সেই মাহটো কিহেৰে ষ্টাৰ্ট হয় ছানডেৰে ষ্টাৰ্ট হয় ঠিক আছে আপোনালোকে যদি ক্যালেণ্ডাৰখন ভালকৈ চায় তেতিয়াহ'লে তাত গম পাব
যেতিয়া এটা মাহ ছানডেৰে ষ্টাৰ্ট হয় তেতিয়াহ'লে সেই মাহটোত 5টা ছানডে থাকে ঠিক আছে যদি এটা মাহ ৱেডনেছডেৰে ষ্টাৰ্ট হয় তেতিয়াহ'লে সেই মাহটোত ৱেডনেছডে 5টা থাকিব আৰু যদি ছেটাৰডে বা যিকোনো বাৰ হ'লে যদি সেই বাৰটোৰে আৰম্ভ হয় তেতিয়াহ'লে 5টা বাৰ থাকিব এটা মাহত ঠিক আছে তো এতিয়া আমি গম পাই গ'লোঁ যে 30 ডেজৰ ভিতৰত 5টা ছানডে থাকিব যেহেতু মাহটো ছানডেৰে ষ্টাৰ্ট হৈছে এতিয়া 5টা ছানডে যদি থাকে তেতিয়াহ'লে এটা ছানডে যদি 510 ভিজিটাৰ্ছে ভিজিট কৰে তেতিয়াহ'লে 5টা ছানডেত কিমানে ভিজিট কৰিব তো 510 মাল্টিপ্লাই বাই 5 হৈ যাব তো এইটো হ'ব 5 0 যা 0 5 1 যা 5 5 5 যা 25 2550 ভিজিটাৰ্ছে এই 5টা ছানডেত ভিজিট কৰিব সেই এমাহৰ 5টা ছানডেত ঠিক আছে এটা 5টা ছানডে গুচি গ'ল থাকি গ'ল 25 ৱৰ্কিং ডেজ আৰু আমি জানো যে এটা ৱৰ্কিং ডেজত অন এন এভাৰেজ 240 ভিজিটাৰে ভিজিট কৰে তেতিয়াহ'লে 25 ৱৰ্কিং ডেজত কিমান হ'ব তো এইটো হৈ যাব 240 ইনটু 25 ঠিক আছে তো এইটো আমি যদি মাল্টিপ্লাই কৰি চাওঁ তো এইটো হ'ব 4 5 20 4 2 8 9 10 2 5 10 2 2 4 5 আচ্ছা তো এইটো হৈ গ'ল 6000 ঠিক আছে তাৰ মানে 25টা দিনত 6000 ভিজিটাৰ্ছে ভিজিট কৰিব আৰু 5টা ছানডেত 2550 ভিজিটাৰ্ছে ভিজিট কৰিব এতিয়া আমাৰ গোটেই মাহটোৰ যিহেতু কথা কৈছে ইয়াত টোটেল 30 ডেজ আছে আৰু এটা ডেজত কিমানটা ভিজিটাৰ্ছে ভিজিট কৰিব এভাৰেজ আমাক উলিয়াব দিছে তো আমি এভাৰেজৰ ফৰ্মুলা ইউজ কৰিম তো আপোনালোকে জানে এভাৰেজ ইকুৱেল টু কি হয় sum of all observations divided by numbers of observations তো ইয়াতে আমাৰ observations কোন হয় আমাৰ observations হৈছে visitors তেতিয়াহ'লে total visitors by numbers of days ঠিক আছে এটা total visitors আমি এই দুটাক প্লাস কৰিব লাগিব তো এটো হৈ যাব 2550 প্লাস 6000 আৰু তলত আহি যাব numbers of days ইয়াত যেহেতু আমাক এমাহৰ কথা কৈছিলে সেইকাৰণে ইয়াত 30 আহি যাব ঠিক আছে তো এই দুটাক আমি যদি প্লাস কৰো এটো হৈ যাব 8550 divide by 30 তো এটো 00 কাটা গ'ল 3 2 যা 6 হয় 2 থাকি যাব 25 3 8 যা 24 আকৌ 1 ক্যাৰি থাকি যাব ইফালে 5 আছে 15 3 5 যা 15 তাৰমানে 285 ভিজিটাৰ্স এটা ডেট ভিজিট কৰিব ঠিক আছে যোনটো আমাক ইয়াত কোৱেশ্চনত উলিয়াব দিছে যে 30 দিন যদি আমি চাওঁ 30 দিনৰ ভিতৰত যদি সানডেৰে আৰম্ভ হয় মাহটো তেতিয়াহ'লে প্ৰত্যেক দিনা কিমানজন ভিজিটাৰ্ছে হে মিউজিয়ামটো ভিজিট কৰি আছে তো ইয়াৰ আনসাৰ হৈ যাব 285 ভিজিটাৰ্স ঠিক আছে তো এইখিনি আছিল এই ভিডিঅ'টোত কোৱেশ্চনছখিনি আৰু ইয়াৰ নেক্সট কোৱেশ্চনছখিনি মই ইয়াৰ নেক্সট পাৰ্টটোত ডিসকাস কৰিম থ্যাংক ইউ